নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মাৰ্কশ্বিট কেনেকৈ বনোৱা হয় এই বিষয়ে শিকাম। আৰু ইয়াত আপোনালোকে এখন মাৰ্কশ্বিট দেখা পাই আছে, এনেকুৱা ধৰণৰ। ঠিক এনেকুৱা ধৰণৰ মাৰ্কশ্বিট এখন বনাই আপোনালোকক মই বুজাই দিবলৈ ইয়াত যি ফৰ্মুলাবিলাক ইউজ কৰা হৈছে চাব পাৰে। সাম ফৰ্মুলা ইউজ কৰা হৈছে, পাৰ্চেণ্টেজৰ ফৰ্মুলা ইউজ কৰা হৈছে, ডিষ্টিংশ্যন অৰ্থাৎ ডিভিজন আৰু যি পজিশ্যন ডিভিজন কেনেকৈ আপোনালোকে ইয়াত আনিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব, ওপৰত দেখি আছে। ইয়াত আপোনালোকে ইয়াত দেখিছে এই যিটো ফৰ্মুলা, এই ফৰ্মুলাটো কেনেকৈ ব্যৱহাৰ কৰা হৈছে এই বিষয়ে আপোনালোকে ভালকৈ বুজি পাব। আপোনালোকে চাই থাকক ভিডিঅ'টি। তো আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এইখন মই কাটি দিছোঁ। ইয়াত আপোনালোকে এক্সেল বুলি চাৰ্চ কৰিব। এক্সেল মই বৰ্তমান মাইক্ৰ'ছফ্ট এক্সেল 2010 ব্যৱহাৰ কৰি আছোঁ। আপোনালোকৰ হয়তো 2007 বা 2013, 2016 থাকিব পাৰে। কোনো কথা নাই, সকলোতে একেই। তো ইয়াত মই এখন মাৰ্কশ্বিট বনাম আৰু মাৰ্কশ্বিটৰ লেআউট এটি বনাবৰ কাৰণে মই আৰম্ভ কৰিছোঁ। প্ৰথমতে কি কৰিব, ইয়াত আপোনালোকে মাৰ্কশ্বিটৰ টাইটেল দিবৰ কাৰণে ইয়াত যিবিলাক যি চেল আছে, চেলবিলাকক মাৰ্কছ এণ্ড চেণ্টাৰ বুলি কৰিব পাৰে, একলগ কৰিব পাৰে। মাৰ্কছ এণ্ড চেণ্টাৰ ইয়াত আপোনালোকে দেখি আছে। মাৰ্কছ এণ্ড চেণ্টাৰত ক্লিক কৰিলে কি হ'ব, আপোনালোকৰ যি এই সৰু সৰু যিবিলাক চেল আছে, চেলবিলাক একলগ হৈ এটা নতুন চেল হৈ যাব। তো এইটো এটা ছিংগল চেল হৈ গ'ল। এতিয়া ইয়াত আপোনালোকে লিখিব পাৰিব। তো ইয়াত মই নাম দিম HSLC or metric মাৰ্কশ্বিট। তো এইটো আপোনালোকে ডাঙৰ কৰিবৰ কাৰণে ইয়াৰ যি তলৰ ইয়াত যি লিখিছোঁ ফন্টখিনি ডাঙৰ কৰিবৰ কাৰণে ইয়াত আপোনালোকে ক্লিক কৰিব পাৰে। তো এনেকৈ ডাঙৰ কৰিব পাৰে। আৰু ইয়াৰ যিটো ফন্ট যিখিনি লিখা হৈছে সেইখিনি তলত আছে, ইয়াক মাজত কৰিবৰ কাৰণে বা চেণ্টাৰ কৰিবৰ কাৰণে ইয়াত ক্লিক কৰিব। আৰু এইটো যিহেতু চেণ্টাৰত আছে, এইটো এনেকৈ থাকিবলৈ দিব। তাৰপিছত আপোনালোকে ইয়াতে ৰোল নম্বৰ লিখিব। এই দুটা চেল একলগ কৰি জাষ্ট এনেকৈ লেফ্ট ক্লিক কৰি ছিলেক্ট কৰি ল'ব। দেন মাৰ্কছ এণ্ড চেণ্টাৰ কৰিব। ইয়াত লিখিব ৰোল নম্বৰ। তাৰপিছত ইয়াতে লিখিব নেম বা ষ্টুডেণ্টছ নেম। এইটো যিহেতু সৰু হৈছে, ইয়াক ডাঙৰ কৰিবৰ কাৰণে কি কৰিব, ইয়াত যি কলমবিলাকৰ নাম আছে তালৈকে লৈ আহিব মাউচ কাৰ্চাৰটো। তাৰপিছত এনেকুৱা দেখিব লেফ্ট ৰাইট কাৰ্চিন দেখিব। তাৰপিছত ইয়াতে লেফ্ট ক্লিক কৰিব আৰু এইটো টানি দিব। হৈ গ'ল। আপোনাক যিমান ডাঙৰ লাগে সিমান ডাঙৰ কৰি এইটো টানি ল'ব। তাৰপিছত ইয়াতে 6টা চেল ছিলেক্ট কৰিব। 1 2 3 4 5 6। তো 6টা চেল এইকাৰণে ছিলেক্ট কৰিছোঁ, আমাৰ 6টা যিহেতু মেট্ৰিক পৰীক্ষা বা আমি ক্লাছ 10ত থাকিলে 6টা বিষয়ৰ পৰীক্ষা হয়। সেইটো কাৰণে 6টা ছাবজেক্ট আমাক লাগিব আৰু সেইকাৰণে ইয়াত 6টা চেল ছিলেক্ট কৰা হ'ল। তাৰপিছত মাৰ্কছ চেণ্টাৰ কৰি দিব আৰু ইয়াতে ছাবজেক্ট বুলি লিখিব। দেন তাৰপিছত ইয়াত আপুনি ছাবজেক্টৰ পিছত লিখিব টোটেল মাৰ্ক।
total mark, then ইয়াতে লিখিব obtained mark মানে আপুনি ষ্টুডেণ্টজনে কিমান টোটেল মাৰ্কৰ পৰা কিমান মাৰ্ক পাইছে। তাৰপিছত ইয়াতে আহিব আপোনাৰ পাৰ্চেণ্টেজ, তাৰপিছত আহিব এতিয়া আপোনাৰ ডিভিজন or পজিশন মানে তেওঁ কি পজিশন পাইছে। তো এইটো আপোনালোকে দেখিছে, এইটো ইপিনে বেছিকৈ আহি গৈছে, ইয়ালৈকে আহিব লাগিছিলে, ইয়াৰ পৰা ইয়ালৈকে হ'ব লাগিছিলে, কিন্তু ইপিনে দুটা চেল বেছিকৈ আহিছে। তো সেইটো কৰিবৰ কাৰণে এইটো আকৌ এইটো পুনৰ ইয়াৰ পৰা ইয়ালৈকে বনাবৰ কাৰণে কি কৰিব, মাৰ্ক চেণ্টাৰটো নোহোৱা কৰি দিব। তাৰপিছত ইয়াক পুনৰ এনেকৈ চেলেক্ট কৰি ল'ব, মাৰ্ক চেণ্টাৰ কৰি দিব। তাৰপিছত দেখিছে এতিয়া চেণ্টাৰত পৰি গৈছে টাইটেলটো। তাৰপিছত ইয়াতে আপোনালোকে ছাবজেক্ট লিখিব, আছামিজ। মেট্ৰিকৰ যিখন মাৰ্কশ্বিট আছে তাত প্ৰথমতে আছামিজ ছাবজেক্ট আছে, তাৰপিছত ইংলিছ আছে, তাৰপিছত আহিব জেনেৰেল চায়েন্স, জেনেৰেলটো জি শ্বৰ্টকাট লিখিছোঁ, সংক্ষিপ্তত চায়েন্স, তাৰপিছত আহিব জেনেৰেল মেথছ, মেথমেটিক্স, তাৰপিছত আহিব ছ'চিয়েল চায়েন্স, CINCE চায়েন্স। তাৰপিছত ইয়াতে থাকিব ইলেক্টিভ ছাবজেক্ট বুলি লিখিব, ইলেক্টিভ ছাবজেক্ট, ইলেক্টিভ ছাবজেক্টছ, ই হয়তো হিন্দী হ'ব পাৰে বা জিঅ'গ্ৰাফি হ'ব পাৰে। তো এনেকৈ ছাবজেক্টবিলাক ইয়াত লিখি দিব। তাৰপিছত যিটো কলম আছে, কলমবিলাক এডজাষ্ট কৰি ল'ব। তো এডজাষ্ট হৈ গ'ল। এইবিলাক চেণ্টাৰ কৰিবৰ কাৰণে ৰোল নম্বৰ বা ষ্টুডেণ্ট নেম চেণ্টাৰত আনিবৰ কাৰণে গোটেইখিনিকে ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত চেণ্টাৰ কৰি দিব। তাৰপিছত ইয়াতে কালাৰ কৰিব পাৰে, কালাৰ কৰিবৰ কাৰণে ইয়াত আপোনালোকে দেখিছে ফিল কালাৰ, ইয়াতে ক্লিক কৰিব আৰু ইয়াৰ পৰা যিকোনো এটা কালাৰ ছিলেক্ট কৰি ল'ব। তাৰপিছত এইকেইটাকো যদি আপোনালোকে কালাৰ দিব খোজে, এই চেলবিলাকক ইয়াতে কালাৰ কৰিব পাৰে, কালাৰ কৰি ল'ব। তাৰপিছত ইয়াত যদি আপোনালোকে বৰ্ডাৰ দিব খোজে চাৰিওপিনে, তো বৰ্ডাৰ ক্লিক কৰিব, আউটছাইড বৰ্ডাৰ, তো আউটছাইডত যাব। আৰু যদি গোটেই সকলোবিলাকতে যদি ইয়াৰ চেলৰ চাৰিওপিনে যদি আপোনালোকক বৰ্ডাৰ লাগে, তেতিয়াহ'লে অল বৰ্ডাৰছো ক্লিক কৰিব, তো এনেকৈ আহি যাব। তাৰপিছত ইয়াতে ৰোল নম্বৰ, আপোনালোকে এনেকৈ ৰোল নম্বৰ ক্লিক কৰিব পাৰে। আৰু যদি 1 2 3 4 এনেকৈ আপুনি লিখিব নালাগে, যিমানজন ষ্টুডেণ্ট, তো জাষ্ট ইয়াতে আনিব মাউচটো, তাৰপিছত প্লাছ চিন আহিব, তাৰপিছত আপোনালোকে লেফ্ট ক্লিক কৰি তলত টানি দিলে এইটো এনে অট'মেটিকলি এচেণ্ডিং অৰ্ডাৰত এইটো আগবাঢ়ি যাব। ইয়াতে মই এজন ষ্টুডেণ্টৰ নাম লিখিম, যেনেকৈ
ৰাহুল দি দিলোঁ ৰাহুল তেওঁৰ যি মাৰ্ক সেই মাৰ্কবিলাক ইয়াত মই এণ্ট্ৰি কৰি দিছোঁ ধৰি লওক ৰাহুলে অনুমান কৰি লৈছোঁ যে ৰাহুলে 85% এবভ পাইছে তো সেই হিচাপে মই ইয়াতে তেওঁৰ মাৰ্কটো ইয়াত সোমাই এণ্ট্ৰি কৰি দিম তো আছামিছত তেওঁ 90 পাইছে ইংলিছত পাইছে তেওঁ 96 জেনেৰেল সায়েন্সত যেনিবা পাইছে তেওঁ 89 জি মেথছত যেনিবা পাইছে তেওঁ 97 সোশ্যাল সায়েন্সত যেনিবা তেওঁ পাইছে 85 ইলেক্টিভ সাবজেক্ট ধৰি লওঁ এইটো ইলেক্টিভ সাবজেক্ট মই ইয়াত হিন্দী বুলি ধৰি ললোঁ হিন্দী বুলি লিখি দিছোঁ ইয়াতে গোটেইবিলাকৰ হিন্দী আছে হিন্দী ইয়াত যিমান কেইজন ষ্টুডেণ্ট ইয়াতে ভৰাম সেই সকলোবিলাকৰ ধৰি লোৱা হ'ল তেনেকুৱা সিহঁতৰ হিন্দী ইলেক্টিভ সাবজেক্ট আছে তো ইয়াতে হিন্দীত যেনিবা তেওঁ 97 পাইছে 97 টোটেল মাৰ্ক আমি জানো মেট্ৰিকত 600 থাকে তো অপটেন মাৰ্কৰ কাৰণে আপুনি কি কৰিব ইয়াত সকলোবিলাকক আৰু এটা এটাকে যোগ কৰিব নালাগে তাৰ কাৰণে এটা ফৰ্মুলা আছে এইটো ফৰ্মুলা হৈছে ইকুৱেল সাম ইয়াত দেখিছে সামত ডাবল ক্লিক কৰিব পাৰে বা ফৰ্মুলাটো যদি জানে তেতিয়াহ'লে জাষ্ট ইয়াতে এটা কাৰ্লি ব্ৰেকেট ওপেন হ'ব বা ইয়াত যদি ডাবল ক্লিক কৰে অটোমেটিকলি ব্ৰেকেটটো আহি যাব ইয়াতে তাৰপিছত ইয়াত ফৰ্মুলা মতে কি কৈছে এটা নাম্বাৰ ইয়াৰ পৰা ইনচাৰ্ট কৰিব দিছে তো প্ৰথমতে ইয়াত যেনেকৈ দেখুৱাইছে তেনেকৈ আপোনালোকক মই দেখুৱাই দিছোঁ যেনেবা আছামিজ ইয়াতে আছে ইটো সেলত আছে আছামিজৰ মাৰ্ক ইয়াত জাষ্ট এবাৰ ক্লিক কৰি দিলে এইটো ইয়াতে ইনচাৰ্ট হৈ যাব তাৰপিছত কমা দিব লাগিব তাৰপিছত নেক্সট নাম্বাৰটো আহিব তাৰপিছত তেনেকৈ কমা দি পেলাই নাম্বাৰবিলাক স্ক্ৰীনত দেখি থকাৰ দৰে ইনচাৰ্ট কৰিব লাগিব বা ইনপুট কৰিব লাগিব এনেকুৱা হৈ গ'ল তাৰপিছত হোৱাৰ পিছত ব্ৰেকেট ক্লোজ কৰি দিলে আৰু এণ্টাৰ কৰিলে ফৰ্মুলা এপ্লাই হৈ যাব বা আৰু এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো সেইটো মেথড আপোনালোকে ইউজ কৰিব পাৰে ইয়াতে সাম বুলি লিখিব তাৰপিছত ইয়াত লেফ্ট ক্লিক কৰি থাকি এনেকৈ ইয়ালৈকে টানি দিব তেতিয়াহ'লে কি হ'ব ইয়াৰ পৰা ইয়াতে এটা ৰেঞ্জ হ'ব ইয়াৰ পৰা ইয়ালৈকে তো ইয়াত আপোনালোকে এইটো দেখা হৈছে C5H5 কি হয় চেলৰ নাম হয় তো এইটো মই ক্লোজ কৰি দিছোঁ ইয়াত যেটো C5 দেখিছে C5 এই চেলটোৰ নাম আৰু ৰেঞ্জ হৈছে C5ৰ পৰা H5 লৈকে C5ৰ পৰা H5 এইটোৰ নাম হৈছে H5 চেল নাম ইয়াতে দেখা হৈছে H5 তো C5 তো ইয়াত C5ৰ পৰা H5 লৈ এটা ৰেঞ্জ আছে ইয়াৰ পৰা ইয়ালৈকে এইটো ইয়াত দেখুৱাইছে ইয়াৰ অৰ্থটো সেইটো হয় তো এনেকৈ কৰিব পাৰে তাৰপিছত পাৰ্চেণ্টেজৰ কাৰণে কি কৰিব ইয়াত যেটো সেল আছে সেলৰ ফৰমেট ইয়াত দেখিছে ইয়াতে থাকে সেলৰ ফৰমেট বা ইয়াত ৰাইট ক্লিক কৰিলে আপোনালোকে সেল ফৰমেট এতে পাব তো সেল ফৰমেটত গৈ আপোনালোকে কি কৰিব এইটো পাৰ্চেন্টেজ কৰি দিব আৰু ওকে কৰিব তাৰপিছত ফৰ্মুলা হ'ব অবটেইন মাৰ্ক ক্লিক কৰি দিব অবটেইন মাৰ্ক তাৰপিছত ডিভাইডেড চিন দিব তাৰপিছত টোটাল মাৰ্ক অবটেইন মাৰ্ক ডিভাইডেড বাই টোটাল মাৰ্ক এন্টাৰ প্ৰেছ কৰি দিব তাৰপিছত ইয়াত আপোনালোকে পাৰ্চেন্টেজটো দেখিব তাৰপিছত ইয়াতে আপোনালোকে এতিয়া ফৰ্মুলা এপ্লাই কৰিব লাগিব ডিভিজন আৰু পজিশন পাবৰ কাৰণে এই সকলোবিলাক ষ্টুডেন্টৰ কাৰণে ডিভিজন আৰু পজিশন পাবৰ কাৰণে ইয়াত ফৰ্মুলা এপ্লাই কৰিব লাগিব ফৰ্মুলাটো হৈছে if ফৰ্মুলা
তো ইকুৱেল দিব লাগিব যিকোনো ফৰ্মুলা এপ্লাই কৰিবৰ কাৰণে ইকুৱেল চিন প্ৰথমতে দিব লাগে তাৰপিছত ইফ ক্লিক কৰিব ইফ তাৰপিছত ব্ৰেকেট ওপেন কৰিব লজিকেল টেষ্ট হৈছে আপোনালোকে কোনটো ভ্যালুৰ ওপৰত ডিপেন্ড কৰি ইয়াত ডিভিজন বা পজিশন বনাব বিচাৰি আছে বা ইয়াতে উল্লেখ কৰিব খুজিছে তো এইটো লজিকেল টেষ্ট হ'ব তো লজিকেল টেষ্ট আমি ইয়াত পাৰ্চেন্টেজ দি দিম আৰু পাৰ্চেন্টেজ ইটো সেলৰ নাম হৈছে K5 বাৰে বাৰে আমি ইয়াতে ক্লিক কৰি নাথাকিম তো আমি K5 বুলি লিখিম তো তাৰ পিছত কি হ'ব যেটো পাৰ্চেন্টেজটো যদি 85% কৰি বেছি হয় বা সমান হয় তেতিয়া হলে হেতু আমি উল্লেখ কৰিম ডিস্টিংশন পোৱা বুলি তো হেতু কেনেকৈ লিখিম পাৰ্চেন্টেজ K5 মানে ইয়াত পাৰ্চেন্টেজ যিজন ৰাহুল ইয়াত ষ্টুডেন্ট জনে পাইছে কিমান 92.33% তো তেওঁৰ পজিশনটো আমি ইয়াত উল্লেখ কৰিবৰ কাৰণে কি কৰিম ইয়াতে ফৰ্মুলা এপ্লাই কৰিম K5 তেওঁ পোৱা যেটো পাৰ্চেন্টেজ হেতু গ্ৰেটাৰ দেন আৰু ইকুৱেল হ'ব 85% তো ইয়াত 85% দিবৰ কাৰণে পাৰ্চেন্টেজ সিম্বলটো পিছত দিবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু যদি ইয়াত নিদিয়ে তেতিয়া হলে আপোনাৰ ফৰ্মুলাটো এৰৰ মাৰিব তো ইয়াত কন্ডিশনটো কি হৈছে যদিহে পাৰ্চেন্টেজটো 85 তকৈ বেছি বা সমান হয় ষ্টুডেন্ট জনে পোৱা তেতিয়া হলে তেও ডিস্টিংশন পাব ডিস্টিংশন বুলি লিখি দিলো তাৰ পিছত আমি লিখিব লাগিব বাকি সকলো বিলাক পজিশনৰ আৰু ডিভিজনৰ বিষয়ে ইয়াত গোটেইখিনি ফৰ্মুলা এপ্লাই কৰিব লাগিব এই ফৰ্মুলাটো ৰিপিট হ'ব অকল ইয়াত পাৰ্চেন্টেজ আৰু ইয়াৰ যেটো পজিশনৰ নাম এই নামটো চেঞ্জ হ'ব তাৰ পিছত লিখো আৰু এবাৰ if K5 আমি বাৰে বাৰে ইয়াতে সিলেক্ট কৰি নাথাকো আৰু ক্লিক কৰি নাথাকো K5 greater than equal 75% যদি হয় তেতিয়া হলে তেও ষ্টাৰ মাৰ্ক পাব বুলি ইয়াত লিখিম ষ্টাৰ তেওঁৰ পজিশনটো ষ্টাৰ হ'ব তাৰ পিছত if bracket open if K5 greater than equal 60% then কমা দিব একেবাৰে নাপাহৰিব ইয়াত হ'ব first division if K5 greater than equal 45 result হ'ব second division 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 if percentage greater than equal 30 then result হ'ব 30 division আৰু যদি তাতকে কম পায় তেতিয়া হলে ফেইল বুলি আমি ইয়াতে লিখি দিলে ফৰ্মুলা এপ্লাই হৈ যাব তাৰ পিছত মনত ৰাখিব যিমানটা ব্ৰেকেট ইপিনে ওপেন কৰা হৈছে সিমানটা ইয়াতে ক্লোজ কৰিব লাগিব
1 2 3 4 5 তো পাঁচটা ব্ৰেকেট আমি ওপেন কৰিছোঁ আৰু পাঁচটা ব্ৰেকেট আমি ইয়াতে ক্লোজ কৰিব লাগিব এণ্টাৰ প্ৰেছ কৰিব আৰু এনেকৈ ফৰ্মুলাটো ইয়াতে এপ্লাই হৈ যাব এই ফৰ্মুলাটো গোটেইকেইটা পজিশ্যনৰ কাৰণে কৰা হৈছে ইয়াত যদি আমি অন্য এজন ষ্টুডেণ্ট যদি ষ্টাৰ মাৰ্ক লিখিব খোজোঁ তেতিয়াহ'লে আমি চাই ল'ম ধৰি লওক গীতাই ষ্টাৰ মাৰ্ক পাইছে গীতা ষ্টাৰ মাৰ্ক হ'বৰ কাৰণে কিমান লাগিব 75%তকৈ বেছি বা 75% পাব লাগিব তো টাৰ্গেট কৰিম 75তকৈ এবভ হ'ব যেনিবা গীতাৰ মাৰ্কখিনি তেওঁ পাইছে আছামিছত 80 ইংলিছত পাইছে যেনিবা 78 জেনেৰেল সায়েন্সত যেনিবা তেওঁ 81 পাইছে জিমেথছত তেওঁ পাইছে 79 দেন সোশ্যাল সায়েন্সত যেনিবা পাইছে তেওঁ 86 আৰু হিন্দীত যেনিবা তেওঁ পাইছে 79 তো টোটেল মাৰ্ক ইয়াত লিখি থাকিব নালাগে জাষ্ট ইয়াত ক্লিক কৰি তলত আনি দিলে এইটো তলত আহি যাব তাৰপিছত ইয়াত অবটেন মাৰ্কটো যেহেতু এবাৰ ইয়াত লিখিছোঁ গতিকে দুনাই ইয়াত আৰু লিখি থাকিবলৈ কোনো দৰকাৰ নাই ইয়াত এবাৰ এপ্লাই কৰা হৈছে ইয়াত গৈ এইটো সাইডত যেটো ইয়াত এটা স্কোয়াৰ সৰু স্কোয়াৰ আছে ইয়াত লৈ যাব তাৰপিছত প্লাছ চিন আহিব তাৰপিছত টানি দিব হৈ গ'ল তাৰপিছত ইয়াত এনেকৈ টানি দিলে এইবিলাক এপ্লাই হৈ যাব এতিয়া চাওক ইয়াতে পাৰ্চেন্টেজ 80.50 আহিছে গতিকে এইটো কি হ'ব নিশ্চয় এইটো ষ্টাৰ মাৰ্ক হ'ব হৈ গ'ল তো এনেকৈ বাকি সকলোখিনি ষ্টুডেণ্টৰ নাম লিখি পেলাই পজিশ্যনবিলাক ইয়াতে আপুনি ফাৰ্ষ্ট ডিভিজনৰ কাৰণে চাব পাৰে ইয়াত ছেকেণ্ড ডিভিজনৰ কাৰণে চাব পাৰে থাৰ্ড ডিভিজনৰ কাৰণে চাব পাৰে আৰু ইয়াতে ফেইল মাৰ্ক এটা এণ্টাৰ কৰি পেলাই ইয়াত ফৰ্মুলাটো ঠিক হৈছে নে নাই সেইটো চেক কৰিব পাৰে তো এইটো আছিলে অতি সহজ পদ্ধতিৰে মাৰ্কশ্বিট বনোৱাৰ যি মেথড আপোনালোকৰ নিশ্চয় আপোনালোকে বুজি পাইছে আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে কৰবাত যদি কিবা খুন্দিব লগা থাকে তো তেন্তে আপোনালোকে কমেন্ট বক্সত আপোনালোকৰ ডাউট মোক জনাব পাৰে ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ